গুড ইভিনিং মই শ্ৰী দিলটু গগৈ ZSW নগাঁৱৰ পৰা বহুত দিনৰ পিছত মই আপোনালোকলৈ এটা ইম্পৰ্টেণ্ট অডিঅ' মেছেজ লৈ আহিছোঁ আমাৰ অফিচত যিহেতু অডিট চলি আছে গুৱাহাটীত আৰু মিটিং চলি আছিলে সেইটো কাৰণে খুব ব্যস্ততা থাকিবলগীয়া হৈছিলে অডিটটো এতিয়াও শেষ হোৱা নাই 6 আৰু 7 তাৰিখে আমাৰ আছে তাৰপিছতে মই আজৰি হ'ব পাৰিম প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছোঁ যিটো এডুকেশ্যন গ্ৰাণ্ট কেন্দ্ৰীয় সৈনিক বৰ্ডৰ যিটো আপোনালোকে অনলাইন যোগে প্ৰচেছ কৰিছে আমি দেখা পাইছোঁ বহু সংখ্যক এক্স সাৰ্ভিসমেনে এতিয়া এডুকেশ্যন গ্ৰাণ্টক KSBটো অনলাইন যোগে এপ্লাই কৰিছে আৰু মই ইতিমধ্যে গ্ৰুপত পলিচি লেটাৰখন দিছোঁ তাত জনোৱা হৈছে যে অহা 1 নৱেম্বৰৰ পৰা আমাৰ যিটো কেন্দ্ৰীয় সৈনিক বৰ্ডৰ এডুকেশ্যন গ্ৰাণ্ট স্কলাৰশ্বিপ সেইটো ইয়াৰলি 12,000 ঠাইত 24,000 লৈ বৃদ্ধি কৰা হৈছে গতিকে মই সকলো এক্স সাৰ্ভিসমেন আৰু বীৰ নাৰী বা বীৰ মাতাসকল বা ডিপেণ্ডেণ্টসকলক অনুৰোধ জনাম তেখেতলোকে KSB সাইটটো এতিয়া অপেন হৈছে তেখেতলোকৰ স্কলাৰশ্বিপবিলাক এপ্লিকেশ্যনবিলাক প্ৰচেছ কৰিব পাৰিব আৰু যিসকলে ইতিমধ্যে 1 নৱেম্বৰৰ আগতে স্কলাৰশ্বিপটো এপ্লাই কৰিছে মই মানা কৰিছিলোঁ তথাপিতো হয়তো ভুলক্ৰমে কৰিছে তেওঁলোকে একো দিগদাৰ নাই আমি তেওঁলোকৰ এপ্লিকেশ্যনবিলাক ডাইৰেক্টৰ সৈনিক ৱেলফেয়াৰত এপ্ৰুভ কৰি দিম আৰু ডাইৰেক্টৰ সৈনিক ৱেলফেয়াৰৰ পৰা চেণ্ট্ৰেলি গোটেইখিনি ৰিজেক্ট কৰি দিব ৰিজেক্ট কৰি দিয়াৰ লগে লগে আপুনি আকৌ নতুনকৈ স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব মই আকৌ এবাৰ কৈছোঁ আপোনালোকে 1 নৱেম্বৰৰ আগত KSB সাইটত যিসকলে স্কলাৰশ্বিপ এপ্লাই কৰিছিলে তেখেতলোকৰ কাৰণে আমি কি কৰিম স্কলাৰশ্বিপটো এপ্ৰুভ কৰি দিম এপ্ৰুভ কৰাৰ লগে লগে ডাইৰেক্টৰ সৈনিক ৱেলফেয়াৰৰ পৰা সেইখিনি গোটেইখিনি বাল্ক একেলগতে ৰিজেক্ট কৰি দিব যাতে আপোনালোকে আকৌ এবাৰ এপ্লাই কৰিব পাৰে অৰ্থাৎ আপোনালোকে 1 নৱেম্বৰৰ পিছত এপ্লাই কৰিব তেতিয়া আপোনাৰ স্কলাৰশ্বিপৰ এমাউণ্টটো 12,000 পৰিৱৰ্তে 24,000 টকা পাব আৰু এই স্কলাৰশ্বিপটোৰ বিষয়ে মই ইতিমধ্যে কৈছোঁ আপোনাৰ ডিচাৰ্জ বুকত ফাৰ্ষ্ট 2 চাইল্ড প্ৰথম 1 আৰু 2 নম্বৰ দুইজন চাইল্ডৰ কাৰণে স্কলাৰশ্বিপটো এপ্লিকেবল হয় যদি তাৰে ভিতৰত 1 আৰু 2 নম্বৰ চাইল্ডৰ ভিতৰত কোনোবা যদি জজি আছে বা টুইন আছে তেতিয়া তেখেতে 3 নম্বৰ জনো চাইল্ডৰো স্কলাৰশ্বিপটো কৰিব পাৰিব আৰু যদি 1 আৰু 2 নম্বৰ চাইল্ডৰ ভিতৰত কোনো এগৰাকী চাইল্ডৰ যদি ডেথ হৈছে কিবা কাৰণত তেতিয়া তেখেতে সেকেন্ড বা ফাৰ্ষ্ট হলনি 3 নম্বৰ জনেও স্কলাৰশ্বিপটো কৰিব পাৰিব তাৰ পিছত মই আৰু এটা আপোনালোকক ইনফৰমেশ্যন দিব বিচাৰিছোঁ আমাৰ যি ছোৱালী মানে গাৰ্ল চাইল্ডৰ কাৰণে যিটো মেৰিজ গ্ৰাণ্ট অথৰাইজ আছিলে মেৰিজ গ্ৰাণ্টটো ইতিমধ্যে 50,000ৰ পৰা দুগুণ অৰ্থাৎ 1 লাখলৈ বৃদ্ধি কৰিছে গভৰ্ণমেণ্টে ডিফেন্স মিনিষ্টাৰে গতিকে মই সকলো এক্স সাৰ্ভিসমেনৰ বীৰ মাতা বা বীৰ নাৰীসকলক মই ক'ব বিচাৰিছোঁ যিসকলে মেৰিজ গ্ৰাণ্ট কৰিম বুলি ভাবিছে তেখেতলোকে এতিয়া 1 নৱেম্বৰ যিহেতু পাৰ হৈছে আপোনালোকে মেৰিজ গ্ৰাণ্টটো কৰিব পাৰিব মেৰিজ গ্ৰাণ্টৰ এমাউণ্টটো মই কৈছোঁ ইতিমধ্যে 50,000 পৰিৱৰ্তে এতিয়া আপুনি 1 লাখ টকা পাব পাৰিব তাৰপিছত আমাৰ এটা পিউনাৰী গ্ৰাণ্ট আছে পিউনাৰী গ্ৰাণ্টটো আচলতে যিসকল নন পেঞ্চনাৰ আছে বা বিভিন্ন কাৰণত তেখেতলোকে পেঞ্চনৰ কাৰণে যিটো নৰ্মেল ক্ৰাইটেৰিয়া পাৰ কৰিব নোৱাৰাৰ কাৰণে বিনা পেঞ্চনত আছে তেখেতলোকৰ কাৰণে পিউনাৰী গ্ৰাণ্টটো এপ্লিকেবল হয় পিউনাৰী গ্ৰাণ্টটো ঠিক তেনেদৰে মন্থলি 4,000ৰ পৰা এতিয়া 8,000লৈ বৃদ্ধি কৰিছে গতিকে মই আপোনালোকক অনুৰোধ জনাম আপোনালোকে স্কলাৰশ্বিপ মেৰিজ গ্ৰাণ্ট আৰু পিউনাৰী গ্ৰাণ্টটো যদি কৰিব বিচাৰে তেতিয়া কৰিব পাৰিব আমাৰ KSB সাইটটো ইতিমধ্যে অপেন হৈছে আৰু ইয়াৰ লগতে আৰু কিছুমান ইম্পৰ্টেণ্ট মেছেজ মই পিছত আপোনালোকলৈ লৈ আহিম আপোনালোকে আমাৰ চেণ্ট্ৰেল হোৱাটছআপ গ্ৰুপৰ যোগেদি সকলোখিনি ইনফৰমেশ্যন আপোনালোকে গম পাব তাৰ পিছত মই আপোনালোকক আৰু এটা ইনফৰমেশ্যন দিব বিচাৰোঁ আমি আপোনালোকে গম পাইছে আমি এটা আউটৰিচ প্ৰগ্ৰেম পাতিছিলোঁ যথেষ্ট সংখ্যক এক্স সাৰ্ভিসমেন বীৰ মাতা আমাৰ লগত জড়িত হৈছিলে আমি তেখেতলোকৰ ডকুমেণ্টবিলাক এবাৰ নিশ্চয় মই নিজে বা আমাৰ সকলো ষ্টাফে নিজে এবাৰ চাব পাৰিছিলে ভেৰিফিকেশ্যন কৰিছিলে বিভিন্ন সমস্যাবিলাক দেখিছিলোঁ তাত আমি নিৰাময় কৰিবলৈ তেখেতলোকক প্ৰচেছবিলাক জনাইছিলোঁ
আৰু সেইবিলাক আপোনালোকে ইতিমধ্যে কৰিছে ইয়াৰ পিছতো আমি ঠিক ডিসেম্বৰ বা জানুৱাৰী ডিসেম্বৰ মাজভাগত বা ডিসেম্বৰ শেষলৈ আমি আৰু এটা আমি মেগা আউটৰিচ প্ৰগ্ৰাম পাতিম যাতে আমি যিখিনি এক্স সাৰ্ভিসমেন বীৰ মাতা এতিয়াও আমাৰ হেৰি পৰা কন্টেক্টৰ পৰা বাহিৰত আছে তেখেতলোকক আমি লগ পাম বা তেখেতলোকৰ সমস্যাবিলাক আমি দূৰ কৰিবলৈ চেষ্টা কৰিম তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰো আমাৰ মৰিগাঁও ওয়েলফেয়াৰ অৰ্গেনাইজাৰ অফিসটোত মই যাব পৰা নাই বিশেষকৈ অডিট চলি থকাৰ কাৰণে মই চেষ্টা কৰিম অডিটটো শেষ হোৱাৰ লগে লগে মই আকৌ মৰিগাঁও অফিসত যাবলৈ আৰম্ভ কৰিম আপোনালোকে চিন্তা কৰিব নালাগে মই বিভিন্ন ইনফৰমেশন বিলাক আপোনালোকক WhatsApp যোগে মই আপোনালোকক গ্ৰুপত প্ৰদান কৰিম আৰু আপোনালোকে চেষ্টা কৰিব যদি কোনো এক্স সাৰ্ভিসমেন বা বীৰ মাতা বীৰ নাৰী বা ডিপেন্ডেন্ট সকল আমাৰ চেন্ট্ৰেল WhatsApp গ্ৰুপটোৰ পৰা বাদ পৰি আছে তেখেতলোকে জয়েন কৰি ল'ব যাতে আমাৰ বিভিন্ন ইনফৰমেশন বিলাক আপোনালোকে WhatsApp যোগেদি অতি সোনকালে পাব পাৰে ধন্যবাদ শুভৰাত্ৰি